কৰিছে আমাৰ ঢকুৱাখানা জিলা 7টা আঞ্চলিকৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল আহি মুঠ আমাৰ 164 গৰাকী প্ৰশিক্ষাৰ্থী আছে 164 গৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰত আমাৰ 3টা গ্ৰুপ কৰিছে যিসকলে পাৰদৰ্শিতা দেখাব পাৰিছে তেখেতলোকক আমি 20জনীয়াকৈ এটা গ্ৰুপ কৰি 3টা গ্ৰুপ আছে তাতে এটা আমাৰ বুৱাৰী দলো আছে আৰু বাদ্যযন্ত্ৰ বাদকসকলো আছে আমি এটা খুব ধুনীয়াকৈ ঢকুৱাখানা জিলা কোচ ৰাজবংশী সন্মিলনী তৰফৰ পৰা এটা আমি খুব সুন্দৰভাৱে কৃষ্টি দল গঠন কৰিব পাৰিম বুলি আমি আশাবাদী। ধন্যবাদ। আজি মই লখিমপুৰ জিলাৰ পৰা জিলা সম্পাদক হিচাপে মই ইয়াত উপস্থিত আছোঁ আৰু দ্বিতীয়তে মোক ৰাজ্যিকৰ আমাৰ যিজন অধ্যক্ষ আছে উন্নয়ন পৰিষদৰ তেখেতে মোক দায়িত্ব দিছিলে ইয়ালৈ আহিবৰ কাৰণে আহি সঁচাকৈ ভাল লাগিছে যিহেতু এই ঢকুৱাখানা এটা ভিতৰুৱা অঞ্চল বুলিয়ে কৈছোঁ ইয়াত আহি যি দেখিলোঁ খুব কম সময় আৰম্ভণিৰ দিনাতো বিশেষ শিকাবলৈ নাপালি কিন্তু এই কম সময় 5 দিন 6 দিনৰ ভিতৰত এখেতলোকে যিমানখিনি শিকালে আৰু আমাৰ নিজৰ ছোৱালী ল'ৰা বা মহিলাসকলে যিখিনি শিকিলে সেইখিনি চাই সঁচাকৈ আপ্লুত হৈছোঁ আৰু সঁচাই আমি আমাৰ নিজৰ জাতি সংস্কৃতি আমি জীয়াই ৰাখিবৰ কাৰণে আমি আগন্তুক দিনত ভাল ধৰণে আমি পদক্ষেপ ল'ব পাৰিম বুলি আমি আশা কৰোঁ। দ্বিতীয়তে আমাৰ কোচ ৰাজবংশী সন্মিলনী সভাপতি ডাঙৰীয়া প্ৰণৱ নাৰায়ণ দেৱ আৰু তেখেত উন্নয়ন পৰিষদৰ অধ্যক্ষ উন্নয়ন পৰিষদৰ পৰা বিগত 23-24 বৰ্ষত 8খন জিলাত 2 কোটি 10 লাখ টকাকৈ ব্যয় কৰি 8টা চিলাই ভৱন নিৰ্মাণ কৰিব লৈছে যি চিলাই ড্ৰয়িংটো মডেল ড্ৰয়িং আৰু সেইটো দেখিলেই গম পাব যে চিলাই ভৱন। দ্বিতীয়তে ইয়াৰ পাছত তেখেতে পদক্ষেপ গ্ৰহণ কৰিছে প্ৰত্যেকখন জিলাতেই তেখেতে 2 কোটি 20 লাখ টকাকৈ দি এটা চিলাই ভৱন নিৰ্মাণ কৰিবৰ কাৰণে আৰু ইয়াৰ পাছত তেওঁ আমাৰ লখিমপুৰত খুব কম দিনৰ সময়ত খুব 1-1.5 মাহৰ ভিতৰত আমাৰ এটা চিলাই ভৱনৰ অনুমোদন আমাক জনাইছে কাম আৰম্ভ হ'ব 1-1.5 মাহৰ ভিতৰতে। দ্বিতীয়তে 23-24 বিত্তীয় বৰ্ষত এতিয়া যি কৰ্মশালা চলি আছে 7 দিনীয়া ঠিক একেধৰণে 20খন জিলাত এই কাৰ্যসূচী গ্ৰহণ কৰিছে ইতিমধ্যে 5খন জিলাত সমাপ্ত হৈছে আৰু আজি 5খন জিলাত সমাপ্ত হ'ব তৃতীয় পৰ্যায়ত আৰু 5খন হ'ব আৰু চতুৰ্থ পৰ্যায়ত আৰু 5খন জিলাত অনুষ্ঠিত হ'ব এই কৰ্মশালাখিনি। ইয়াৰ পাছত তেখেতে আমাৰ উন্নয়ন পৰিষদৰ পুঁজিৰ পৰা আমাৰ যি মেধাৱী ছাত্ৰ ছাত্ৰীসকল আছে তেখেতলোকৰ আৰ্থিক অসুবিধাৰ কাৰণে বিভিন্ন কাৰণত প্ৰশিক্ষণ ল'ব নোৱাৰে মানে আমাৰ যিটো অসম লোকসেৱা আয়োগ বা ভাৰতীয় যি লোকসেৱা আয়োগ আছে আয়োগৰ কাৰণে তাৰ কাৰণে আমাৰ এই বিত্তীয় বৰ্ষত 24-25 বিত্তীয় বৰ্ষত 75জন মেধাৱী ছাত্ৰ ছাত্ৰীক এবছৰীয়া প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থাটো খুব সোনকালে গ্ৰহণ কৰিব এতিয়া ইয়াৰ কাৰণে মেধাৱী ছাত্ৰসকলক আমি বিভিন্ন জিলাত জনাই আহিছোঁ তেওঁলোকে কম দিনৰ ভিতৰতে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকক এইখিনি জনালোঁ উন্নয়ন পৰিষদৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।